হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি নেক্সট দিনাখন হয় হোটেলত কালি ৰাতিটো থাকোঁলে আৰু ইমান ধুনীয়াকৈ টোপনি আহিছে। প্ৰথমতে ভাবিছিলোঁ যে মানে কি আৰু হোটেলৰ বিচনাত মোৰ ইমান পটকৈ টোপনি নাহে, কিন্তু তথাপিতো আহিলে কিয় জানেনে, কাৰণ ভাগৰ যুগৰে আহিছোঁ যে সেইকাৰণে চাগে আহিছে। তাৰপিছত ভাইটিহঁতে এতিয়াও হেৰিতে আছে, চুইমিং পুলতে আছে। ভাইটি পাৰ্থ, ভাইটিৰ ফোনে বাজি আছে। ভাইটিৰ ফোনটো মানে চাৰ্জ দি গৈছে আৰু মই আহিলোঁ। মই চুইমিং পুলৰ পৰা ধুনীয়াকৈ সাঁতুৰি আহিলোঁ। সাঁতুৰিব নাজানো, এনেই ফটো উঠিছোঁ, এনেই পানীত নামিছোঁ, সেয়াই আৰু ভাল লাগে এনেই আৰু পানীত নামি। তাৰপিছত গা ধুলোঁ, আহি দুবাৰেই গা ধুলোঁ ৰাতিপুৱাৰ পৰা। তাৰপিছত গা চা ধুই উঠি এতিয়া ড্ৰেছযোৰ পিন্ধিছোঁ এযোৰ, আৰু ড্ৰেছ পিন্ধি উঠি এতিয়া ব্ৰেকফাষ্ট কৰিব যাম আমি। তাতে ডাইনিং হলত যাব লাগিব ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। ব্ৰেকফাষ্ট কৰি আহি আমি ডাইৰেক্ট এতিয়া মহামৃত্যুঞ্জয় মন্দিৰত যাম। আৰু এবাৰ হেৰিত নামিম আমি, হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ সন্মুখেৰে আহিছোঁতো আমি হোটেললৈ, গতিকে এবাৰ হোটেলত মন্দিৰত নামিম। হালধিবাৰী বুঢ়ীমাই মন্দিৰত নামি পেলাই আমি তাৰপিছত মহামৃত্যুঞ্জয় মন্দিৰত গুচি যাম। আৰু মহামৃত্যুঞ্জয় মন্দিৰ 12টাৰ পিছত চাগে বন্ধ কৰে আৰু 2টা বজাত খুলি দিয়ে, গতিকে সেনেকুৱাকৈ সময়খিনি মিলাই লৈ যাব লাগিব। আৰু মোৰ এবাৰ ড্ৰেছযোৰ দেখাই দিছোঁ ৰ'বা। আৰু ৰুমৰ অৱস্থা একদম বেয়া হৈছে। ইহঁতে মানে সাঁতুৰি আছে যে, ভাইটি আৰু পাৰ্থই কাপোৰ চাপোৰবিলাক তাতে মানে থৈ আছে, সেইকাৰণে ৰুমৰ অৱস্থা বেয়া হৈছে। আৰু এতিয়া যামেই আৰু অলপ পিছত, গতিকে আৰু কি চাফা কৰি থাকিম ন, কৰা নাই সেইকাৰণে। এইযোৰ মোৰ কাপোৰযোৰ, লং পেণ্টটো প্লাজো হয়, প্লাজো সেইটো দেখুৱাইছিলোঁৱেই মইহে আপোনালোকক। কথাবিলাক ৰৈ গৈছে। মই আপোনালোকক দেখুৱাইছিলোঁৱেই ভিডিঅ'টোত, কাপোৰ কিনা ভিডিঅ'টোত। কাপোৰযোৰ মানে কটন, সেইকাৰণে মানে পিন্ধি ভাল পাইছোঁ। আৰু মই একদম মানে ফিটিং দিয়া নাই, দেখিছেনে? অলপ মানে মোৰ কাপোৰবিলাক লুজ হৈ থাকে। মই ইমান মানে টাইট ফিটিং পিন্ধিলে মই টান পাওঁ মানে। তো সেয়াই আৰু এতিয়া চাই থাকক, আমি ব্ৰেকফাষ্ট কৰিব যাম। ব্ৰেকফাষ্ট কৰি উঠি আপোনালোকক লগ পাই আছোঁ। আমি এতিয়া আৰু এটা মন্দিৰত আহিছোঁ, মানে হালধিবাৰী বুঢ়ীমাই মন্দিৰত ওচৰতে এটা মহাদেৱৰ মন্দিৰ আছে। সেই মহাদেৱৰ মন্দিৰটোত আহি আছোঁ মানে। আৰু এইফালে এনেকৈ দোকান পাহাৰবিলাক আছে। আৰু এইফালে ভাইটি, এইফালে পাৰ্থ, মই আগবাঢ়িছোঁ। যাম। ওইফালে পানী, মাছ চাহে, মাছ। মাছ, বাপৰে কিমান ডাঙৰ ডাঙৰ মাছ। গ্ৰাছ কাপ নেকি মাছকেইটা? গ্ৰাছ কাপ। এইফালে এখন কাজিৰঙাৰ পাহাৰ, এইফালে পাহাৰ নহয়। মাছ বহুত আছে ইয়াতে বহুত আছে, অজস্ৰ। এইফালে শিৱ বাবাক পূজা কৰি অহাৰ পিছত এইফালে এয়া মাতাজী পাৰ্বতী মাৰ ভিতৰ ভাগ, মানে হালধিবাৰী বুঢ়ীমাইৰ ভিতৰ ভাগত থকা মূৰ্তিটো। চাইডটো লৈ ল'বা। যিহেতুকে হোটেলখনৰ পৰা আহোঁতে সন্মুখতে হালধিবাৰী বুঢ়ীমাই মন্দিৰটো ক্ৰছ কৰিব লাগে, সেইকাৰণে আকৌ এবাৰ সেৱা জনাই ল'লোঁ। আৰু ওচৰতে এটা শিৱ মন্দিৰ আছিলে, সেইটোতো সেৱা কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে দেখিছেনে, কাজিৰঙা ৰাস্তাটোত ইমান সোপা বান্দৰ ওলাইছে। ইয়াৰ আগৰবাৰত আহোঁতেও আমি বহুত বান্দৰ পাইছিলোঁ, আৰু এইবাৰ কিন্তু আহোঁতে পোৱা নাছিলোঁ। আৰু যোৱাৰ দিনাখন ইমান বান্দৰ পালোঁ, মানে ভাল লাগিছে। আৰু চব পোৱালি দি আছে, মানে মাকবিলাকে পোৱালিকেইটাক পূৰা বুকৰ মাজত লৈ পেলাই দৌৰি থাকে, ভাল লাগে দৃশ্যটো। আৰু এতিয়া এয়া আহি পালোঁ আমি মহামৃত্যুঞ্জয় মন্দিৰ, আৰু ইয়াতে ধুনীয়াকৈ চাকি ধূপ এইবিলাক লৈ ল'লোঁ, যি দিয়ে মানে থালখনত, সেই গোটেইখিনি লৈ
আৰু ভাগ্য ভাল আছিল, আমি যোৱাৰ দিনাখন আছিলে ৰবিবাৰ, আৰু ৰবিবাৰে সেয়া 12টা বজাত বন্ধ কৰি দিয়া নিয়মটো উঠাই দিছে মানে, কাৰণ ৰবিবাৰে বহুত বেছি মানুহ হয় ন, গতিকে যদি 2 ঘণ্টা যদি বন্ধ কৰি দিয়া হয় মন্দিৰটো, তেতিয়া মানুহবিলাকে মানে দৰ্শন কৰাত অসুবিধা হ'ব। সেইকাৰণে মানে বন্ধ কৰিছিল যদিও, মানে দোকানীৰ মুখতে শুনিলোঁ আৰু, কৰিছিল যদিও খুব বেছি আধা ঘণ্টামানৰ কাৰণে বন্ধ কৰি আৰু পিছত খুলি দিছে। গতিকে আমি 1 মানৰ ভিতৰত পালোঁ নেকি এইখিনি জেগা, কিন্তু তেতিয়াও মন্দিৰ খোলাই আছিলে ধুনীয়াকৈ। আৰু আকাশখন চাওকচোন, ইমান ধুনীয়া ফৰকাল মানে বতৰটো। আগদিনাখন আছিলে বৰষুণ আৰু নেক্সট দিনাখন আছিলে ৰ'দ। অৱশ্যে যাওঁতে আমি বৰষুণ পালোঁ ৰাস্তাত, কিন্তু মন্দিৰৰ সেইখিনি সময়ত, মন্দিৰ মানে দৰ্শন কৰা সময়ত একদম ধুনীয়া ৰ'দ আছিলে। ফুটপাথখিনি বহুত গৰম হয়, কিন্তু তথাপিতো মন্দিৰত আহিলে মানে এইখিনি মানে সহ্য কৰিব পাৰি আৰু ধুনীয়াকৈ। আৰু মন্দিৰটো দেখিছেনে, ইমান ধুনীয়া লাগে ন দূৰৰ পৰাই। আৰু আমি ধুনীয়াকৈ তাতে পূজাখিনি কৰি ল'লোঁ। ভিতৰত অৱশ্যে বহুত বেছি মোবাইলো মানে ফটো কৰিব নিদিয়ে, আৰু সেৱাও বেছি কৰিব নোৱাৰি। সেইটো অলপমান দুখ লাগে মানে মনত, কাৰণ বেছি সময় ৰখিব নোৱাৰি। অৱশ্যে মানে কি আৰু, বেছি সময় ৰখিব নোৱাৰিবই, কাৰণ মই যদি বহুত সময় লৈ লওঁ ন, আৰু বাকী মানুহবিলাকো ৰখি থাকিব পিছত, গতিকে এইটো আৰু উপায় নাই। কিন্তু সেয়া আৰু, খালী সময়ত আহিলে কিন্তু ইমান ভিৰ ভাৰ নাথাকে। কিন্তু এতিয়া শাওণৰ মাহ বুলি অলপমান ভিৰ বেছি হৈছে। আৰু ধূপ চাকিবিলাক বাহিৰতে জ্বলাই লয় ন, যিসকলে আহিছে গম পায়ে আৰু। বিৰাট ধুনীয়া বতাহ দিছে। ভাইটি হোটেলত চাৰ্জ দি ল'ব লাগিব।
মহামৃত্যুঞ্জয় মন্দিৰত আমি ধুনীয়াকৈ সেৱা কৰিলোঁ, চাকি বন্তি জ্বলাই ল'লোঁ। তাৰপিছত এতিয়া যেতিয়া ঘৰমুখা হৈছোঁ ন, ইমান ধুনীয়াকৈ বৰষুণ এজাক পৰিছে আৰু বতৰটো একদম ধুনীয়া ঠাণ্ডা ঠাণ্ডা কৰি দিছে। আৰু নগাঁৱৰ ফালৰ ৰাস্তাবিলাকতো দেখি আছে, চাৰিওফালে ধুনীয়া কাগজ ফুল, তাৰপিছত কৃষ্ণচূড়া। এই জৰাবাটত খুব আনাৰস পাই জানে চবেই ন, আৰু আনাৰস ইমান মিঠা, যাওঁতেও খাই গৈছিলোঁ মিঠা মিঠা আনাৰস, কাটি কাটি যে ডাইৰেক্ট বিক্ৰী কৰি দিয়ে সেইটো। আৰু এতিয়া ডাইৰেক্ট গোটাকৈ কিনি লৈ যাম মানে আমি। এইফালে আহি আছোঁ। বিৰাট টেষ্টি, বিৰাট মিঠা, বিৰাট টেষ্টি। আনাৰস খাই মেলি আৰু ঘৰলৈ লৈও ল'লোঁ গোটা আনাৰস, ভাইটিও ল'লে। আৰু এইফালে এয়া গুৱাহাটীৰ হাইৰোডৰ ওচৰতে থকা গামছ ডেলিকেচি, তাতে সোমালোঁ, তাতে দিনৰ সাজটো খাম বুলি। আৰু আধা ঘণ্টামান ৰখাৰ পিছত আমাৰ খানা আহি গ'ল। কিন্তু দুখৰ কথা, আমি থালি নাপালোঁ, যিহেতুকে ধাবাবিলাকত থালিৰ ছিষ্টেমটো 4টা বজাত বন্ধ কৰি দিয়ে আৰু আমাৰ 4টা বাজি গ'ল যে, সেইকাৰণে ৰুটিয়ে খাব লগা হ'ল। ৰুটি আৰু মাংসৰ 2টা আইটেম লৈ ল'লোঁ, গতিকে ধুনীয়াকৈ পেট পূজা কৰি খাই ল'লোঁ।